हेलो फ्रेंड्स मैं मौसुमी आज आपनालोকৰ মাজত মই পুনৰ আহিছো এটা নতুন ভিডিও লৈ আজি ভিডিওটোত মই আপোনালোকক দেখুৱাব বিচাৰিছো যে কেনেকৈ আপোনালোকে বাৰে বাৰে জোখমাখ নলোৱাকে কেনেকৈ আপোনালোকে ব্লাউজৰ কাটিং ধুনিয়াকে কৰিব পাৰিব গতিকে যি সকলৰ যেটো সাইজ হয় এই সাইজ মতে তো আপোনালোকে পাৰিব লগতে আপোনালোকৰ কিবা বেলেগ সাইজৰ যদি চিলাব বিচাৰিছে তেনেহলে তেতিয়াও আপোনালোকে মই যেটো পদ্ধতি কম সেই পদ্ধতিত আপোনালোকে কৰিলে আপোনালোকে বাৰে বাৰে জোখ লৈ থাকিব নালাগিব আৰু ব্লাউজৰ কাৰণে মেজাৰমেন্ট বিলাক ল'ব নালাগিব সো হেতুৰ কাৰণে আপোনালোকে ল'ব লাগিব এনে ধৰণৰ পেপাৰ ল'ব লাগিব সো পেপাৰটো লওঁতে আপোনালোকে পেপাৰৰ উপৰিও আপোনালোকে ক্যালেন্ডাৰ ল'ব পাৰে ডাঙৰ যিবিলাক ক্যালেন্ডাৰ থাকে ক্যালেন্ডাৰ ল'ব পাৰে নহলে বা ডাট বাকলা ল'ব পাৰে মুঠতে অলপ ডাট কাগজ হ'লে বেছি ভাল হয় মই মুঠতে বৰ্তমান নাই হেতু কাৰণে মই পেপাৰতে দেখুৱাই দিছো গতিকে আপোনালোকৰ যি আছে হেতু ল'ব তাৰছত ইয়াতে আপোনালোকে এনেৱাকে পাৰি ল'ব পাৰি লোৱাৰ লগে লগে ইয়াতে হাত হওক চেষ্ট হওক বা পিঠিৰ সাইডটো হওক বেল্ট হওক জিএন হওক কটৰি হওক আপোনালোকে এনেৱাকে পাৰি ল'ব মই ইয়াতে দেখুৱাই দিছো হেমতে আপোনালোকে পাৰি ল'ব গতিকে পাৰি তাৰ পিছত আপোনালোকে যেটো শেপ আছে কাপোৰৰ হেতু শেপত আপোনালোকে কাটিংটো কৰিব লাগিব আৰু এটা কথা ইয়াতে মই এটা লৈ দেখুৱাইছো বেল্ট হওক চেষ্ট হওক বা হাত হওক কিন্তু আপোনালোকে দুটা ল'ব নালাগে কাৰণ এটা ললে দুটা সাইডৰ কাৰণে হৈ যাব কাৰণ আপোনালোকক জাস্ট বস্তুটো ফ্ৰেম খিনিয়ে লাগে গতিকে ফ্ৰেমটো এটা হলে হৈ যাব দুটা মানে কৰিব নালাগে এটা পিঠিৰ সাইডটো ল'ব লাগিব এক্সট্ৰাকে হেতুৰ কাৰণে ল'বই লাগিব বাকি হাতৰ এটা চেষ্টৰ এটা কাটৰি এটা বেল্ট এটা এইখিনি আপোনালোকে গুটেখিনি ল'ব লাগিব তাৰছত লৈ যেনেকুৱা আছে সেই হিচাপত আপোনালোকে কাটিংটো কৰিব লাগিব এনেকুৱা কৰিলে আপোনালোকে বাৰে বাৰে জোখ লৈ থাকিব নালাগে আৰু আপোনালোকৰ বেলেগ বেলেগ সাইজ লাগিলে বেলেগ বেলেগ সাইজৰ এনেকুৱাকে যেতিয়া কাপোৰটো কাটিব বেলেগ সাইজৰ কাৰণে আপোনালোকে এনেকুৱাকে কাটি লৈ এক্সট্ৰাকে যেটো ফ্ৰেম হয় সেই ফ্ৰেমটো উলাই ল'ব পাৰিব বেলেগ কাগজত জোখ লৈ গতিকে তাৰে কাৰণে আপোনালোকে ডাট বাকলা ল'বও পাৰে ক্যালেন্ডাৰ ল'ব পাৰে নহলে পেপাৰ ল'ব পাৰে যেটো সুবিধা যাৰ যেটো এভেইলেবল আছে হেমতে ল'ব পাৰিব গতিকে এই পদ্ধতিত আপোনালোকে মানে কাটিং কৰিলে জোখ মাখ ল'ব নালাগে ধুনিয়াকে এটা মানে যেটো জোখ হেতুৱে থাকি যায় বাৰে বাৰে জোখ মাখ লৈ থকাৰ মানে ঝামেলাটো নহয় আৰু হেতু কাৰণে আজি এই ভিডিওটো আপোনালোকক দেখুৱালো যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব কমেন্ট কৰিব সো আজিলৈ ইমানে ফ্ৰেন্ডছ